আমি জন্মতে সুদাগাৰে মাতৃৰ গৰ্ভৰ পৰা আমাৰ এটা নামো নাথাকে আমাৰ এটা পৰিচয়ও নাথাকে থাকেনে আমি সুদাগাৰে আহোঁ আমাৰ কান্দোনত মানুহৰ মুখত হাঁহি বিৰিঙে সেই সময় আমি যেতিয়া জন্ম লওঁ নাম নাথাকে মোৰ নাম যে ৰাজদীপ মই মাতৃৰ গৰ্ভৰ পৰা যেতিয়া মই ভূমিষ্ঠ হৈছোঁ সেই সময়তো মোৰ নাম ৰাজদীপ নাছিল মই এটি কেঁচুৱা আপুনিও এটি কেঁচুৱা হৈ জন্ম যেতিয়া লভিছে আপোনাৰতো কোনো ধৰ্ম নাছিল আপোনাৰতো কোনো জাত নাছিল পাত নাছিল তেতিয়া কিন্তু তাৰ পাছত আমি এটা নাম পাওঁ এই নামটো আমি মৰাৰ পাছতো থাকি যায় আমি মৰাৰ সময়ত কয় যে সকলো এৰি থৈ যায় কিন্তু এটাই এৰি থৈ যায় সেইটো হ'ল নাম গতিকে আপুনি ভাল নাম এৰি থৈ যাব নে বদনাম এৰি থৈ যাব আপোনাক লৈ ভাল চৰ্চা হোৱাটো বিচাৰিব নে আপোনাক লৈ বদনাম ৰটাটো মানুহে বিচাৰিব ভাল মানুহৰ উপমা দিওঁতে আপোনাৰ কথা কোৱাটো আপুনি বিচাৰিব নে বেয়া মানুহৰ উদাহৰণ দিওঁতে আপোনাৰ নাম লোৱাটো বিচাৰিব সেইটো নিৰ্ধাৰণ আমি কৰিব লাগিব সেইটোহে মূল কথা আৰু আটাইতকৈ ডাঙৰ কথা আজি লিংগ সমতাৰ কথা বাইদেৱে কৈছে লিংগ সমতা ছাত্ৰীৰ সংখ্যা বেছি হ'ল ছাত্ৰৰ সংখ্যা সমান হ'ল ছাত্ৰ ছাত্ৰীৰ সমান হ'ল কাৰোবাৰ বেছি হ'ল মই সেইটোতকৈ মই অনুভৱ কৰোঁ আৰু বহু ক্ষেত্ৰত লিংগ সমতা আহিবলগীয়া আছে আজি কলকাতাৰ অভয়া কওক দিল্লীৰ নিৰ্ভয়া কওক ঢিঙৰ সেই পীড়িতাৰ কথা কওক আমি যেতিয়া কথা কওঁ আমি কিন্তু লিংগ সমতা কথা নকওঁ আমি ইয়াত লিংগ বৈষম্য হোৱা দেখোঁ মোৰ দৃষ্টিৰে মই ভাবোঁ কেনেকৈ মোক সিদিনা এগৰাকী ছাত্ৰী তেওঁ সংবাদ জগতৰ সৈতে জড়িত আছিল আমাৰ অধীনত কামো কৰিছিল তাৰ পৰা মোৰ সেইদিনা এটা অনুষ্ঠান আছিল এই ঢিঙক লৈ মই সেইদিনা অনুষ্ঠানটোতো কৈছোঁ মোৰ যিটো নিয়মীয়া অনুষ্ঠান থাকে টেলিভিশ্যনত মই তাতো কৈছোঁ তেওঁ কৈছে যে ছাৰ আপুনি যে এখন মেইলাৰ বনালে আপুনি যে ক'লে যে আজি ঢিঙক লৈ আপুনি এটা অনুষ্ঠান কৰিব তাত যিখন ছবি লগাইছে যিখন গ্ৰাফিক্স লগাইছে গ্ৰাফিক্স বুলি ক'লে আমাৰ ল'ৰা ছোৱালী আজিকালি বেছিকৈ বুজি পাব প্ৰতীকী অৰ্থত আমি কিবা এটা দিওঁ আমি পীড়িতাৰ ছবি দেখুৱাব নোৱাৰোঁ নাম দেখুৱাব নোৱাৰোঁ নহয়নে আমি তাত প্ৰতীকী অৰ্থত এগৰাকী পীড়িতাক ব্যৱহাৰ কৰোঁ ধৰি লওক ছোৱালীজনীয়ে মন মাৰি বহি আছে হাত দুখন এনেধৰণে তললৈ দি বা হাত দুখন বান্ধি থোৱা ভৰিকেইটা বান্ধি থোৱা মৃত্যু হ'লে তেনেধৰণে দেখুৱাওঁ ছাৰ এইদৰে জানো ধৰ্ষণ বলাৎকাৰ প্ৰতিৰোধ কৰিব পাৰি মই বোলো তোমাৰ কি মত ক'লে ছাৰ যেতিয়ালৈ এই প্ৰতীকী অৰ্থত যিখন ছবি ব্যৱহাৰ হ'ব যেতিয়ালৈ আমাৰ ছোৱালীবোৰকেই প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হ'ব যেতিয়ালৈ নাৰী সমাজকে পীড়িতা তেওঁলোকে যে পীড়িতা এনেধৰণেই দেখুৱাই দিয়ে পীড়িতাকে বেছি অগ্ৰাধিকাৰ দিয়া হ'ব তেতিয়ালৈ কিন্তু এইবোৰ ৰোধ নহ'ব ছাৰ এই ছবিখন এনেধৰণৰ ঘটনাৰ এটা চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন হ'বলৈ হ'লে ধৰ্ষক যি শাস্তি লভিছে যি উপযুক্ত শাস্তি লভিছে তেওঁলোকৰ চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগিব তেওঁলোকক প্ৰতীকী অৰ্থত ছাৰ ব্যৱহাৰ কৰিব লাগিব মোৰ মন জোকাৰি গ'ল মোৰ মন মগজু জোকাৰি গ'ল হয় আমি তেনেধৰণৰ ছবি প্ৰতীকী অৰ্থত আমি ব্যৱহাৰ নকৰোঁ তাতো আমি বৈষম্য কৰোঁ আমি যিসকল এৰেষ্ট হয় যাৰ ফাঁচি হয় ধৰ্ষণ কৰিলে বলাৎকাৰ কৰিলে যে ফাঁচি হয় যাৱজ্জীৱন কাৰাদণ্ড হয় মানে কালপ্ৰিট বিহাইণ্ড দ্য বাৰ্ছ সেই চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যনটো যেতিয়ালৈ নহ'ব মানুহৰ মনত সেই ভয়টো উৎপন্ন নহ'ব আৰু এই অমানুহবোৰে অমানুহৰ দৰে অমানুষিক এনে কামবোৰ কৰি থাকিব গতিকে এই ধৰণৰ চিন্তা আমি কিন্তু কৰিব লাগিব মই ভাবোঁ মই সিদিনাৰ পৰা মোৰ সতীৰ্থসকলক কৈছোঁ ফাঁচি দিয়া এজন ধৰ্ষকৰ ছবি কিন্তু আমি দেখুৱাব
লগীয়া দিন আহি গৈছে তেনেধৰণৰ দিন আমি কওঁ যে ধৰ্ষিতা হৈছে আমি কওঁ যে পীড়িতা হৈছে আমি নকওঁ যে আৰু কিমান পীড়িতা হৈছে কিমান ধৰ্ষিতা হৈছে আমি সেইবোৰ কথা কৈ থাকোঁ আমি নকওঁ যে কিমানজন ল'ৰাই ধৰ্ষণ কৰিছে কিমানজন পুৰুষে ধৰ্ষণ কৰিছে সেই সংখ্যাটো আমি নকওঁ গতিকে পুৰুষতান্ত্ৰিক এই ব্যৱস্থাটোত এইটো এটা অন্যতম বৈষম্য বুলি মই গণ্য কৰিবলৈ বাধ্য হৈছোঁ গতিকে মই ছাত্ৰ সমাজক বিশেষকৈ আহ্বান জনাম এই যে সহপাঠীগৰাকী তেওঁৰ প্ৰতি সমতা যদি পোষণ কৰিবলৈ আছে তেওঁৰ প্ৰতি যদি সন্মান প্ৰদৰ্শন কৰিবলৈ আছে আৰু তেওঁ যদি পীড়িতা হোৱাটো নিবিচাৰে তেওঁ যদি আতিশয্যৰ সন্মুখীন হোৱাটো নিবিচাৰে আপোনালোকে এই মহাবিদ্যালয়ৰ জ্ঞান মন্দিৰৰ ভেটিৰ পৰাই তেওঁলোকৰ সন্মান ৰক্ষাৰ্থে এটা পৰিৱেশ ৰচনা কৰক আমি আমাৰ ছোৱালীক প্ৰটেকশ্যন নালাগে মই দুটা শব্দ কওঁ এটা হ'ল প্ৰটেকশ্যন এটা হ'ল ছেফটি আমাক ছেফটি এনভাইৰনমেণ্ট লাগে আমাক এটা সুস্থ পৰিৱেশ লাগে আমাক আমাৰ ছোৱালীসকলৰ কাৰণে নিৰ্বিঘ্নে ঘূৰি ফুৰিব পৰা যি পোছাক পৰিচ্ছদ তেওঁ পৰিধান নকৰক কিয় যি সময়ত তেওঁক ঘৰৰ পৰা নোলাওক কিয় এটা পৰিৱেশ দিব লাগে এই পৰিৱেশটো আমাৰ সহপাঠী ছাত্ৰ বন্ধুসকলে দিব লাগে এই পৰিৱেশটো আপোনালোকে ৰচনা কৰক চাব যে সেই যিবোৰ বা বাতৰি আজি দিনে 13টা 14টা অসমৰ দৰে ৰাজ্যত মা কামাখ্যা মা বগলাক পূজা কৰা এই পবিত্ৰ ভূমিত আমি 13টা 14টা ঘটনাৰ বাতৰি নিতৌ দিবলগীয়া হয় এই পৰিৱেশ নোহোৱা কৰিব লাগিব আৰু এই পৰিৱেশৰ যাতে ৰচনা হয় তাৰ কাৰণে মুকলি আলোচনাৰ আমাৰ প্ৰয়োজন আছে আমাক আপুনি নালাগে যে বোলা মই তোমাক ঘৰত থৈ আহিম নালাগে এইটো পৰিৱেশ ছাত্ৰজনে সহপাঠীগৰাকীক ক'ব নালাগে জ্যেষ্ঠ বা কনিষ্ঠগৰাকীক ক'ব নালাগে যে বোলা মই তোমাক ঘৰলৈ আমি 5জনে তোমাক আগবঢ়াই দিম তেওঁ অকলে যাব পৰা পৰিৱেশটো আমি দিব লাগে এই অকলে যাব পৰা পৰিৱেশটো আমাৰ হ'ব লাগে এইটোৱে মূল কথা